হয় ৰবি আচলতে আজি যেহেতু 2025 বৰ্ষৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত কিছু উৎসাহ কাৰণ বছৰৰ শেষটো দিন আৰু নতুন বছৰক আদৰাৰ কাৰণে আজি ৰাতি মাছে মঙহে এসাঁজ ভালকৈ খাব বা ভালকৈ এসাঁজ খাই মানুহে নতুন বছৰক আদৰিব। এই মুহূৰ্তত মই নলবাৰীৰ বজাৰৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ, মাছৰ বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইদৰে আচলতে আজি দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ মাছ বজাৰত উপলব্ধ হৈছে আৰু এই মাছ কিনাৰ কাৰণে গ্ৰাহকো যথেষ্ট ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব ইয়াত কি ধৰণৰ আচলতে মাছ ওলাইছে। বিভিন্ন ধৰণৰ মাছ, সাগৰীয় মাছো ইয়াত দেখিবলৈ পোৱা গৈছে। বিলগিটছ বা ইলিছকে ধৰি বিভিন্ন মাছ উপলব্ধ হৈছে। মই আপোনাৰ কাষলৈ ভাবিছোঁ কেনেকুৱা এইবাৰ গ্ৰাহকৰ ভিৰ? বেয়া নহয়, ভাল। আপুনি কি মাছ উলিয়াইছে? আৰি, মিলফিছ, ভকুৱা। ভকুৱাটোত কিমান কিলো আছে? 15 কেজিমান হ'ব। কিমানকৈ কিলো বিকি আছে? 350। 350। মই পুনৰ এই ভকুৱাটো দেখুৱাব বিচাৰিছোঁ, প্ৰায় 15 কিলোৰ ভকুৱা। আৰু এই যিটো নতুন মাছ এইটো কি নাম? এইটো মিলফিছ, সাগৰৰ মাছ। কিমান দাম? 400। এইটো হৈছে এটা সাগৰীয় মাছ আৰু নলবাৰী বজাৰত আজি দেখিবলৈ পোৱা গৈছে সাগৰীয় মাছ উপলব্ধ হৈছে। মই ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। নতুন বছৰক আদৰিবলৈ কেনেধৰণে প্ৰস্তুতি চলাইছে? এতিয়া ৰাতিপুৱাই ওলাই আহিছোঁ আৰু অলপমান চাওঁ মাছ মাংস ভাল লাগিছে। ডাঙৰ ডাঙৰ মাছ ওলাইছে নলবাৰীত, বহুত মানুহ আজি, কিন্তু উৰুকা আন লাগিছে অলপ। নতুন উৰুকাৰ নিচিনাই সদৃশ এক পৰিৱেশ। মই ভিতৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ কি ধৰণে আচলতে নলবাৰীৰ বজাৰত মাছ উপলব্ধ হৈছে বা মাংসৰ বজাৰতো দেখিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কি মাছ আছে? বৰালি আছে, বিকেট আছে। বৰালি কিমানকৈ বেচিছে? বৰালি 800কৈ বেচিছোঁ। 800কৈ বৰালি বিক্ৰী কৰা হৈছে নলবাৰী বজাৰত। মই আৰু কিছু ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু যথেষ্ট সংখ্যক মানুহ ওলাই আহিছে বুলি ক'ব লাগিব, কাৰণ আজি পুৰণি বছৰটোৰ আজি অন্তিমটো দিন আৰু এই বছৰটোৰ আজি বিদায় দিব আৰু সকলোৱে এসাঁজ ভালকৈ খাই এই বছৰটো বিদায় দি নতুন বছৰক আদৰি লোৱাৰ প্ৰচেষ্টা। এই মুহূৰ্তত মই আৰি মাছৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। আৰি মাছ কিমানকৈ বিকি আছে? 750। 750 টকা নলবাৰীত আৰি মাছ। আৰু আৰি মাছৰ দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব। সেইদৰে নলবাৰীৰ মাছৰ বজাৰ দেখিবলৈ পোৱা গৈছে। কি মাছ উলিয়াইছে? ভকুৱা। কিমান দাম কিমানকৈ বেচিছে? গ্ৰাহকৰ কেনেকুৱা আপোনালোকে সঁহাৰি দেখিছে? বঢ়িয়া, ভাল। মই পুনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মই কৈছোঁ আচলতে এফালে যদি আমি চাওঁ বনভোজস্থলীত যথেষ্ট সংখ্যক মানুহৰ ভিৰ, আনফালে বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। পৰিয়াল সহজতে এসাঁজ ভালকৈ খাব পাৰে তাৰ কাৰণে বিভিন্ন লোক আছে। দাদা কেনেকুৱা মাছৰ বজাৰ? মই মাত্ৰ আহিছোঁহে। আজি নতুন বছৰক আদৰাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি? ঠিকে আছে, চাইছোঁ, চেষ্টা কৰিছোঁ কিবা এটা ল'ম বুলি। পৰিয়ালৰ সৈতে ভালকৈ এসাঁজ খোৱাৰ এটা চেষ্টা। মই পুনৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ বিচাৰিম। মই পুনৰ কৈছোঁ আচলতে নলবাৰীৰ কেইবাখনো বজাৰৰ দৃশ্য আৰু আমি এই মুহূৰ্তত এখন বজাৰৰ দৃশ্য দেখুৱাইছোঁ, গপল বজাৰৰ দৃশ্য। আৰু এই বজাৰত এইদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ মাছ ওলাইছে, ডাঙৰ সৰু বিভিন্ন মাছ ওলাইছে। আৰি, বৰালি আৰু 300, 350 পৰা 700-800 টকালৈকে পাৰ কিলো ইয়াত মাছ বিক্ৰী কৰি আছে। এয়া গ্ৰাছ কাৰ্প দেখিবলৈ পোৱা গৈছে। গ্ৰাছ কাৰ্প কিমানকৈ বিক্ৰী কৰি আছে? হয়, নকুল তালুকদাৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াত নলবাৰীৰ এখন মাছৰ বজাৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। গতিকে আজি নিশাৰ ভাগলৈ যিহেতু সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ এতিয়া যোজা চলাইছে, গতিকে সকলোৱে আনন্দ ফূৰ্তিৰ মাজেৰে সময় অতিবাহিত কৰিব। পুৰণি যিসমূহ অতীতৰ যিসমূহ বেয়া দিনবোৰ আছে, বেয়া কথা সকলো পাহৰি নতুনক আদৰাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি এনেদৰে চলাইছে সমগ্ৰ অসমবাসীয়ে।